এভৰিৱান, আজি হৈছে ফেব্ৰুৱাৰী 13 তাৰিখ আৰু আজি আছে মোৰ ছেকেণ্ডটো কেকৰ বেটছৰ প্ৰথমটো দিন কেকৰ ক্লাছৰ আৰু প্ৰথমতে ষ্টুডেণ্ট হৈছিলে 5গৰাকী, কিন্তু দুগৰাকী বিশেষ কিছুমান অসুবিধা হোৱাৰ কাৰণে তেওঁলোক আহিব নোৱাৰিলে। সেইটো কাৰণে এতিয়া 3গৰাকী হ'ল আৰু তেওঁলোকে কেনেকুৱা কেক বনালে, কেনেকৈ কেক বনাব পাৰিলে নে নোৱাৰিলে, সকলোখিনি আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ দেই। যিহেতু আজি তেওঁলোকৰ প্ৰথম দিন আছিলে, সেইটো কাৰণে মই প্ৰথমতে দেখাই দিলোঁ এটা বনাই। তাৰপাছতে তেওঁলোকক মই নজেলে কেনেকৈ ফ্লাৱাৰ বনাই সেইখিনি শিকাই ল'লোঁ আৰু এনেকৈ প্ৰত্যেকগৰাকীকে মই হাতত ধৰি ধৰি কেনেকৈ কৰিব লাগে সকলোখিনি দেখুৱাই দিছোঁ। প্ৰথম দিনাখনিয়ে তেওঁলোকে যে ইমান ধুনীয়া ধুনীয়া কেক কেইটামান বনাই দিব মই এক্সপেক্ট কৰা নাছিলোঁ, সঁচা কথা ক'ব গ'লে। কিন্তু বহুত ধুনীয়া ধুনীয়া কেক বনাই দিলে। পিছত মই ফটো লগাই দিম, আপোনালোকে চাব। তিনিওগৰাকীয়ে বহুত ধুনীয়াকৈ কামখিনি শিকি ল'লে। এগৰাকী সোনকালে যাবগৈলগীয়া হোৱাৰ কাৰণে দুটামান কেক কাটিবলগীয়া হ'ল, কাৰণ মই কেকখিনি ষ্টুডেণ্টক এনেকৈ ভাগ কৰি দি পঠাওঁ। সেইটো কাৰণে আধা কটা কেক লৈয়ে এনেকৈ ভিডিঅ' বনাবলগীয়া হৈছে। ফটো দুখনমান বাৰু মাৰি থোৱা আছিলে, আপোনালোকে চাব। চাই প্লিজ কমেণ্ট কৰি জনাব যে আমাৰ ষ্টুডেণ্ট কেইগৰাকীয়ে কেনেকুৱা কেক বনাইছে দেই।